ৰৈ ৰৈ বিনালেৰ টিকেটৰ দাম বৃদ্ধিৰ বিতৰ্ক চিনেমা হল মালিক সন্থাৰ স্পষ্টীকৰণ। জুবিন গাৰ্গৰ শেষৰ ছবি ৰৈ ৰৈ বিনালে মুক্তিৰ পূৰ্বে টিকটৰ মূল্য বৃদ্ধিৰ বিতৰ্কই তোলপাৰ লগাইছে। বিশেষকৈ ৰাষ্ট্ৰীয় মাল্টিপ্লেক্স চেইন যেনে PV আৰু চিনেপলিছৰ টিকটৰ মূল্য হঠাতে 100ৰ পৰা 250 টকালৈ বৃদ্ধি পোৱাৰ খবৰ পোৱা গৈছিল। সাধাৰণ আসনৰ মূল্য 180, 220 টকাৰ পৰা 350, 410 টকালৈকে আৰু প্ৰিমিয়াম টিকটৰ মূল্য 650 টকালৈকে বৃদ্ধি হোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত অসম চিনেমা হল মালিক সন্থাই সংবাদমেলযোগে স্পষ্ট কৰি দিছে যে মূল্য বৃদ্ধি অসমৰ চিনেমা হল মালিকসকলৰ দ্বাৰা কৰা হোৱা নাই, বৰঞ্চ এই বিতৰ্কৰ বাবে মাল্টিপ্লেক্স চেইনসমূহৰ ব্যৱস্থাই দায়ী বুলি উল্লেখ কৰে। সন্থাই দৃঢ়তাৰে কয় যে তেওঁলোকে জুবিন গাৰ্গৰ নাম লৈ ব্যৱসায় কৰিব বিচৰা নাই আৰু তেওঁলোকৰ হলসমূহত টিকটৰ দাম অপৰিবৃত্ত হৈ আছে। তেওঁলোকে আশা কৰে যে এই ছবিখনে অসমৰ চলচ্চিত্ৰ ইতিহাসত এক নতুন অভিলেখৰ সৃষ্টি কৰিব। এই স্পষ্টীকৰণে জুবিন অনুৰাগীসকলৰ মাজত সৃষ্টি হোৱাৰ ক্ষোভ কিছু পৰিমাণে লাঘৱ কৰিব বুলি আশা কৰা হৈছে। আমাৰ ইণ্ডাষ্ট্ৰী নাজানে, মানুহে নাজানে যে এনেকুৱা এটা যেতিয়া ৰেট বঢ়াব লাগে তেতিয়া DCৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এণ্ড আই ডোণ্ট থিংক চ' যে তেওঁলোকে DCৰ পৰা পাৰ্মিশ্যন লৈ কামটো কৰিছে। ইট ইজ নট ডেট তুমি আজি ৰেট এটা বঢ়াই দিব, কালি এটা কমাই দিব, সেনেকুৱা ছিষ্টেম নহয়। দে ইজ এ এডমিনিষ্ট্ৰেশ্যন। আৰু সেইটো কাৰণে আমি খুব দুখ পাইছোঁ যে আমাক গোটেই মানুহখিনিয়ে ভাবিছে যে আমি চবতে ৰেটটো বঢ়াইছোঁ। আমি ক'তো ৰেট বঢ়োৱা নাই, আমি লক্ষীপুৰত বঢ়োৱা নাই, আমি কোনো জেগাত বঢ়োৱা নাই, আমি গোলাঘাটত বঢ়োৱা নাই, ক'তো বঢ়োৱা নাই। কিন্তু এই মাল্টিপ্লেক্স চেইনবিলাকৰ মেনেজাৰ আছে, তেওঁলোকে দিল্লীত বহি আছে, বম্বেত বহি আছে, তেওঁলোকে বহি পেলাই বিজনেছ কৰিব খুজিছে। আমি জুবিনক লৈ বিজনেছ কৰিব খোজা নাই। যেতিয়া এটা ৰেট বাঢ়ে, যেতিয়া এটা চিনেমাৰ ৰেট বাঢ়ে, আমি এই ৰেটটো আমি ডেপুটি কমিশ্যনাৰক আমি ৰেটটো দিব লাগে। আমি যেতিয়া ডেপুটি কমিশ্যনাৰক এই ৰেটটো দিয়া হৈছিল, ইনিচিয়েলি দিয়া হয়, আৰু তাৰপিছত যদি আমি ৰেটটো বঢ়াব লাগে তেতিয়াহ'লে উই হেভ টু টেক পাৰ্মিশ্যন। আৰু এইটো ডেপুটি কমিশ্যনাৰক জনাই পেলাই পাৰ্মিশ্যন লৈ পেলাই কামটো কৰিব লাগে। মই নাভাবোঁ যে কোনোবাই এইটো কাম কৰিছে বা জানে। আমিতো বঢ়োৱা নাই, আজিতো আমাৰ কোনো চিনেমা হলে বঢ়োৱা নাই। চিনেপলিছে বঢ়াব, PVRে বঢ়াব। মই অনুৰোধ কৰোঁ আপোনালোকৰ থ্ৰু দি যে এইবিলাক জেগাত আপোনালোকে নাযাওক চিনেমা চাবৰ কাৰণে। আমাৰ হাবত যাওক, মোৰ গল্ডত যাওক, অনুৰাধাত যাওক, চবতে যাওক। কিয় আমি 400-500 টকা দি চিনেমা চাব লাগে? আমাৰেতো মানুহ। উই শুড বয়কট দেম। মই এপিল কৰিছোঁ আমাৰ এছ'চিয়েশ্যনৰ পৰা, প্লিজ বয়কট দেম।